শেষ হ'বলৈ ধৰিছে নেকি AIUDF প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতো দাখিল নকৰিলে মনোনয়ন পত্ৰ দলীয় টিকটক প্ৰাৰ্থীৰ পেলনীয়া টিকটৰ আখ্যা বঙাইগাঁৱৰ 11 নং ককিলা জিলা পৰিষদৰ এই ঘটনা অহা 7 মেত ৰাজ্যত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন বঙাইগাঁও জিলাত প্ৰাৰ্থিত্ব প্ৰদান কৰা প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে যদিও 11 নং ককিলা জিলা পৰিষদৰ AIUDFৰ এগৰাকী প্ৰাৰ্থী মনোনয়ন পত্ৰ দাখিলৰ পৰা বিৰত থাকে ইয়াকে লৈ চৰ্চা চলিছে সৰ্বত্ৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতো কিয় মনোনয়ন দাখিল নকৰিলে প্ৰাৰ্থীগৰাকীয়ে ককিলা জিলা পৰিষদত কংগ্ৰেছৰ সেকান্দাৰ প্ৰাধানী আৰু নিৰ্দলীয়ভাৱে ৰমেশ উদ্দিনে মনোনয়ন দাখিল কৰিছে কিন্তু সমষ্টিত AIUDFৰ ভেটা মজবুত থকাৰ পিছতো টিকট লাভ কৰিও মনোনয়ন দাখিল নকৰাটো এক ৰহস্য হৈ পৰিছে এই সংক্ৰান্তত AIUDFৰ প্ৰাৰ্থিত্ব লাভ কৰা জহিৰুল ইছলামে AIUDFৰ টিকটক পেলনীয়া টিকট আখ্যা দিয়াৰ অভিযোগ উত্থাপন হৈছে লগতে সম্পূৰ্ণ দুখ জিলা কমিটিৰ ওপৰত চাপি দিয়ে মনোনয়ন দাখিলৰ অন্তিম দিনাৰ আগমুহূৰ্তত প্ৰাৰ্থিত্ব প্ৰদান কৰা আৰু জিলা কমিটিয়ে সহযোগ নকৰাৰ বাবে মনোনয়ন দাখিল কৰা নাই বুলি উল্লেখ কৰে জহিৰুল ইছলামে এইবাৰ AIUDF দলৰ পৰা মোক 11 নং ককিলা জিলা পৰিষদ সমষ্টিৰ পৰা মোক টিকট দিছিলে টিকেটটো দিলে এনেকুৱা চিষ্টেমত মোৰ এৰিয়াত ধৰক 6জন আঞ্চলিক পঞ্চায়তৰ মানে সদস্য পদ আছে মই 6জনকে ৰেডি কৰিছিলোঁ ইহঁতে টিকেট দিম বুলি কয় যিহেতু মই অকলে আছিলোঁ প্ৰাৰ্থী বাছনি কৰি দিব পৰা নাছিল আৰু বাকী যিবিলাক প্ৰাৰ্থী আছিলে সিহঁতে বেলেগ মানে নিৰ্দলীয়ৰ ফালে গুচি গ'ল মোক ৰাতি 10 তাৰিখ ৰাতি দিলে টিকেটটো আমাৰ বঙাইগাঁও জিলা যিটো AIUDF কমিটি দলৰ কমিটি এইটো সাধাৰণ সম্পাদক এডমিনিষ্ট্ৰেশ্যন ছফিউৰ ৰহমান তেখেতে মোৰ সন্মুখতে ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট চুৰমান আলীৰ লগত কথা পাতিলে মই সেইখিনি কথা ৰাজহুৱা কৰিব খোজা নাই যিটো কথা কৈছে মই এটা কথা দিলে পেলনীয়া টিকেট মোৰ নালাগে তথাপি ইহঁতে যদি টিকেট দিলে মোক নিয়ম বান্ধি দিছিলে 11 তাৰিখ যেহেতু 3টা বজা থেকে লাষ্ট সময় নমিনেশ্যন সাবমিট কৰা আপোনাৰ মোক দিলে যে 2টাৰ পৰা 2:30টাৰ ভিতৰত আমি লগত গৈহে নমিনেশ্যন সাবমিট কৰিম তাতে আপোনাৰ হজরত আলী এইটো হ'ল ৱৰ্কিং প্ৰেছিডেণ্ট ছফিউৰ ৰহমান এইটো জেনেৰেল ছেক্ৰেটাৰী থাকে আৰু আপোনাৰ গাজীবৰ ৰহমান এইটো চিজন গ্ৰামৰ ব্লক প্ৰেছিডেণ্ট তেওঁলোক তিনিজন লগত গৈ মোৰ নমিনেশ্যন সাবমিট দিয়াৰ কথা আছিলে মই 12টা বজাত আহিলোঁ যেহেতু আবেলি যাব দিলে সময় কৈ দিছিলে মই অলপ আগ ধৰি আহিছিলোঁ আহি পেলাই মই হজরত আলীৰ ঘৰত আহিলোঁ তেওঁ উঠাই ল'লোঁ গাজীবৰত ফোন কৰিলোঁ তেখেতে কয় মই মানিকপুৰত আছোঁ মানিকপুৰলৈকে গ'লোঁ মাজত আৰু 2বাৰ যোগাযোগ হৈছে মানিকপুৰ যোৱাৰ পিছতকৈ আপোনালোকে যাওক ৱাইট কৰক মই আহি আছোঁ আৰু ছফিউৰ ৰহমানে মোক টিকেট দিয়াৰ পিছৰ পৰা মোৰ লগত কোনো মোৰ ফোন যোগাযোগ মানে ৰিচিভ কৰা নাই যোগাযোগো কৰা যদি টিকেট মোৰ সম্ভৱতঃ দিয়াৰ ইহঁতৰ ইচ্ছা নাছিলে নহ'লে কাউন্সিলৰৰ 6টাই দিব পাৰিলে হয় ৰেডিঅ' আছিলে নিদিলে 10 তাৰিখৰ ৰাতি দিলে যেতিয়াও খালি মই অকলেই পালোঁ কোনো কমিটি বা কোনো গ্ৰুপত মোক এড কৰা হোৱা নাছিল কোনো কমিটিৰ নলেজ মোৰ লগত নাই নতুন আছিলোঁ আৰু আপোনাৰ মই বঙাইগাঁও যেতিয়া গ'লোঁ মোৰ ডকুমেণ্টছৰ শ্বৰ্ট আছিলে ডকুমেণ্টছ ৰেডি কৰোঁতে অলপ সময় লাগিলে আৰু ইহঁতে নোযোৱাৰ কাৰণে মোৰ নমিনেশ্যনটো ছাবমিট কৰা নহ'ল মানিকপুৰৰ পৰা মনছেৰ আলীৰ ৰিপৰ্ট এনিভাৰত 24